নমস্কাৰ বন্ধু বান্ধৱীসকল। মনলৈ কিছুমান কথা আহি থাকে, যেনেকৈ এইকেইদিন বিধায়কৰ দৰমহা প্ৰসংগটো খুবেই উত্থাপিত হৈ আছে। বৰ্তমান অসমৰ বিধায়কসকলে দৰমহাটো পাই আছে, মুঠ এলায়েন্স লগাই 1,73,000 সমান প্ৰায়। এইটো মাহে দৰমহা তেওঁলোকৰ 80,000, সমষ্টি ভাত্তা 20,000, কেম্প অফিচ এলায়েন্স 10,000, সহায়কৰ ভাত্তা 10,000। তাৰ উপৰি বিধানসভা চলি থাকিলে প্ৰতিদিনে 1,850 টকা পায়। ৰাজ্যৰ ভিতৰত যদি ভ্ৰমণ কৰে তেতিয়াও 1,850 টকা পায়। আকৌ ৰাজ্যৰ বাহিৰত ভ্ৰমণ কৰিলে 2,500 টকাকৈ প্ৰতিদিনে চৰকাৰী খৰচ পায়। এইবোৰ মিলাই মেলি 1,73,000 মান হয়গৈ তেওঁলোকৰ দৰমহা। ইয়াৰ উপৰি তেওঁলোকে গুৱাহাটীত এটা ফুল ফাৰ্নিছ ঘৰ এটা পায়। তাৰ উপৰি মেডিকেল একদম টোটেলি ফ্ৰী। কিন্তু এতিয়া 80,000 টকা দৰমহা, এলায়েন্স লগ লাগে 1,73,000, তাৰে সহায়ক আছে। এইখিনি এজন বিধায়ক চলিবৰ বাবে প্ৰকৃততে হয়গৈনে নহয়গৈ দৰমহাটো? আমাৰ মনত বহুতেই বেছি পইচা লয় নিচিনা লাগে। কিন্তু আমি কিছুমান কথা ইয়াতে কিছুমান কথা চাব লাগিব। মোৰ মনলৈ অহা কথাটোহে কৈছোঁ বাৰু। বিধায়কৰ ওচৰলৈ প্ৰতিদিনে বহুত মানুহৰ লাইন এটা লাগি যায় পইচা খুজিবলৈ। যেনেকৈ কোনোবা মানুহৰ বেমাৰ গ'ল, কাৰোবাৰ ল'ৰা ছোৱালীয়ে ভালকৈ খেলিব পাৰিলে, বাহিৰলৈ যাব লাগে, তাৰ সুবিধা দিব লাগে, সেইটো কাৰণে গ'ল। তাৰপিছতে কাৰোবাৰ ঘৰত মৰা সকাম, তুলনি বিয়া হ'লেও গৈ পেলাই বিধায়কৰ ঘৰ পায়গৈ। ইয়াৰ উপৰি মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী যিবিলাক ল'ৰা ছোৱালীয়ে ভালকৈ পাছ কৰে তেওঁলোকেও বহুতে যায়, বা বিধায়কে নিজে হ'লেও খবৰ কৰি কিবা এটা এই ল'ৰা বা ছোৱালীটোৰ হাতত তুলি দিয়ে। এই যে গোটেই পইচাখিনি মই দেখিছোঁ যে প্ৰতিদিনে এজন বিধায়কৰ কমচে কম 20,000 টকামান লাগি যায়। তাৰ তলত কোনো পধ্যে এজন বিধায়ক চলিব নোৱাৰে। এই পইচাখিনি তেওঁলোকে ক'ৰ পৰা পাব? যদি 20,000 টকামান প্ৰতিদিনে যদি ডনেশ্যনেই দিব লাগে, এইটোতো তেওঁলোকৰ দৰমহাৰ পৰা দিব লাগিব বা বেলেগ ক'ৰবাৰ পৰা লৈ মেলি দিব লাগিব। গতিকে আমাৰ মানুহে যদি বিধায়কক খোজা মেলাটো বন্ধ কৰে, তেতিয়া বৰ্তমান দৰমহাটো ঠিক আছে, কিন্তু বিধায়কক খুজিবলৈ গ'লে নিদিলে আকৌ আমিয়ে বেয়া পাওঁ। গতিকে এই কথাখিনি আমি ভাবি চাবলগীয়া। কিন্তু এতিয়া বহুতে কথাটোত দ্বিমত হ'বও পাৰে, কিন্তু এজন বিধায়কৰ ওচৰলৈ গ'লে কথাটো আমি অনুধাৱন কৰোঁ। এয়া যি হওক নহওক, মোৰ মনলৈ অহা কথাটো ক'লোঁ। মই বিধায়কৰ দৰমহা বৃদ্ধিটো সমৰ্থন কৰিছোঁ, কাৰণ তেওঁ বেমাৰী মানুহক কিছুমানক সহায় কৰিব লাগে, দুখীয়া ল'ৰা ছোৱালীক সহায় কৰিব লাগে। তেওঁ বেলেগ ক'ৰবাৰ চ'ৰ্চৰ পইচাৰ পৰা সহায় কৰাতকৈ চৰকাৰী লিগেল পুঁজিয়ে তেওঁ সহায় কৰক, সেইটো মই ভাল পাওঁ। ইয়াৰ পিছৰ এটা কথা এইকেইদিন অলপ দিনৰ পৰা চলি আছে, সেইটো হৈছে আমাৰ আম্বানী ঘৰৰ বিয়াখন। এনেকৈ ইলাষ্টিকৰ দৰে দীঘল হৈ গৈছে, 5,000 কোটি টকা খৰচ হ'ল। আমাৰ বোলে ভাৰতৰ 70 কোটি মানুহৰ প্ৰতিদিনৰ ইনকম মাহৰ ইনকম 5,000 টকাহে হয়। তেনেকুৱা এখন দেশত যিয়ে নিজৰ যিটো ৰিচাৰ্জৰ পইচাটো 250 টকাৰ পৰা 300 টকালৈ বঢ়াই লৈ পেলাই হাজাৰ হাজাৰ কোটি টকা সংগ্ৰহ কৰি আমাৰ তেলক, আমাৰ দুখীয়া মানুহবোৰক এটা হাঁহিছে। তেওঁলোকে প্ৰকৃততে দুখীয়া মানুহক উপহাস কৰিছে। তোমালোকে কেনেকৈ জীয়াই আছা?
আৰু আমি কেনেকৈ জীয়াই আছোঁ চোৱা। মাতিছে 50 কোটি টকীয়া লোৱা ৰিহানা, 70 কোটি টকীয়া একে ৰাতিতে 70 কোটি 100 কোটি লোৱা মানুহ শিল্পী মাতি দিছে। বাকী দেশৰ জনসাধাৰণৰ এটা চৰম উপলুঙা কৰি আম্বানীৰ ঘৰৰ বিয়াখন যেন চলি আছে। এয়াই আজি মনলৈ আহি থকা দুটা কথা আপোনালোকৰ লগতো ভাগ বতৰা কৰিলোঁ। নমস্কাৰ।